আগতীয়াকে বিহু আপোনাক শুভেচ্ছা জনালো আৰু আজি কেইবাটাও অনুষ্ঠানৰ ভিতৰত আপোনাৰ শৈশৱৰ স্মৃতি বিজড়িত কপিলী দলঙৰ ওপৰত এখন দলঙৰ উদ্বোধন হ'ব য'ত আপুনি অভিনয় কৰিছিল। কেনেকুৱা লাগিছে আজিৰ দিনটো? আজি গৈ আহোঁ তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ, গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম। এটা ৰাজনৈতিক প্ৰশ্ন আছে। সাংসদ গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবোঁ যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলোৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলোৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰবিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যিহেতু ২৬ৰ বাবে আপোনালোকে ৰণটকা বজাব, গতিকে সমষ্টিৰ সময়ত আপোনালোকে যিসমূহ বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই ২৬ৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা, এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। ২১তকৈ পুনৰ ফণীভূষণ চৌধুৰীয়ে কৈছে ২৬ত অলপ বেছিকৈ চিট লাগে বুলি, এই ক্ষেত্ৰত কিবা ল'লেই হ'ল, ভগাই ল'লেই হ'ল আৰু কি আছে। ছাৰ পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব? পঞ্চায়ত ইলেকশ্যন এই ২, ৩, ৪, ৫ এই ৪ দিনৰ ভিতৰতে এদিন ঘোষণা হ'ব। যিটোৱে উঠালে উঠি দিম আৰু। আগতীয়াকে বিহু আপোনাক শুভেচ্ছা জনালো আৰু আজি কেইবাটাও অনুষ্ঠানৰ ভিতৰত আপোনাৰ শৈশৱৰ স্মৃতি বিজড়িত কপিলী দলঙৰ ওপৰত এখন দলঙৰ উদ্বোধন হ'ব য'ত আপুনি অভিনয় কৰিছিল। কেনেকুৱা লাগিছে আজিৰ দিনটো? আজি গৈ আহোঁ তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ, গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম। এটা ৰাজনৈতিক প্ৰশ্ন আছে। সাংসদ গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবোঁ যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলোৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলোৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰবিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যিহেতু ২৬ৰ বাবে আপোনালোকে ৰণটকা বজাব, গতিকে সমষ্টিৰ সময়ত আপোনালোকে যিসমূহ বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই ২৬ৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা, এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। ২১তকৈ পুনৰ ফণীভূষণ চৌধুৰীয়ে কৈছে ২৬ত অলপ বেছিকৈ চিট লাগে বুলি, এই ক্ষেত্ৰত কিবা ল'লেই হ'ল, ভগাই ল'লেই হ'ল আৰু কি আছে। ছাৰ পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব? পঞ্চায়ত ইলেকশ্যন এই ২, ৩, ৪, ৫ এই ৪ দিনৰ ভিতৰতে এদিন ঘোষণা হ'ব। কামপুৰত আজি আকৌ এবাৰ হাতী উঠিব নেকি? যিটোৱে উঠালে উঠি দিম আৰু।